হেল্ল' ষ্টুডেণ্টছ, তো আজি হৈ যোৱা ইংলিছৰ এক্সামৰ যদি কথা কওঁ, আমি ইয়াৰ পৰা বুজিবলৈ কেইটামান কথা আছে আৰু এইখিনি কথা আমি যদি নুবুজোঁ পিছৰ এক্সামত কিন্তু আমাৰ প্ৰব্লেম হ'ব। আজি ইংলিছৰ পেপাৰখন চাই পেলাই তোমালোকে এটা কথা বুজিলা যে ইয়াত গোটেইখিনি কনচেপচুৱেল সোমোৱা হৈছে আৰু অলৰেডি সেইটো কথা আমাক ছেবাৰ তৰফৰ পৰা হওক বা শিক্ষামন্ত্ৰীয়ে হওক আমাক অলৰেডি এইটো কথা বহুতবাৰ কৈ আহিছে যে এইবাৰ কি হ'ব, কনচেপচুৱেল হ'ব। এইবাৰ নহয়, অহাবাৰৰ পৰাও তেনেকুৱা চেঞ্জেছ আহি থাকিব। এতিয়া কথাটো হ'ল, আমি যদি এইবাৰ কুৱেশ্যনবিলাক চাওঁ, ইংলিছৰ কুৱেশ্যনবিলাক চাইছোঁ, তাত আমি দেখিছোঁ যে ডাইৰেক্ট কুৱেশ্যন খুব কম আছে তাত, চব ভিতৰৰ কুৱেশ্যন। ডাইৰেক্ট কুৱেশ্যন, চেপ্টাৰৰ কুৱেশ্যন নাই। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি যদি 2023, 2024 কথা কওঁ, মানে কৈছিলে প্ৰিভিয়াছ ইয়াৰ পৰা আহিব, তাতো নাই। টেষ্ট পেপাৰো খুব কম আহিছে ইয়াত। তো বস্তুবিলাক গোটেইখিনি কি আহিছে, কনচেপচুৱেল আহিছে, ভিতৰৰ পৰা আহিছে। গতিকে আমি অকল কমন চাই, প্ৰিভিয়াছ ইয়াৰ চাই কাম নহ'ব। তোমালোকক সেইটো কথা মই বহুতবাৰ বুজাইছোঁ যে কমন চাই নাযাবা, তোমালোকে চেপ্টাৰ পঢ়া। যোনে যোনে চেপ্টাৰ পঢ়িছে তেওঁলোকে গোটেই 100% তেওঁলোকে কৰি আহিছে, আৰু যোনে যোনে চেপ্টাৰ পঢ়া নাই তেওঁলোকে কিন্তু পঢ়া নাই। যোনে যোনে প্ৰিভিয়াছ ইয়াৰ বা কমন পঢ়ি গৈছে তেওঁলোকে কিন্তু আজি পেপাৰখন পাৰা নাই। তো গতিকে নেক্সট এক্সামবিলাকত আমি সেইটো টাৰ্গেট কৰিব লাগিব যে আমি কিতাপখন পঢ়িম। যি গেপ আছে, 2 দিন 3 দিন যি গেপ আছে, আমি চেপ্টাৰবিলাক বুজিব চেষ্টা কৰিম। চেপ্টাৰ নুবুজিলে তোমালোকে কিন্তু আনচাৰ কৰিব নোৱাৰিবা। আজি দেখিলা বহুত ছাত্ৰ ছাত্ৰী কিন্তু এক্সাম আজি বেয়া হৈছে, বহুতো ছাত্ৰ ছাত্ৰীৰ, কাৰণ তেওঁলোকে কুৱেশ্যনে বুজি পোৱা নাই বা কুৱেশ্যনটো ক'ৰ পৰা আহিলে। এটা ধৰা এটা হেৰি দিছিলে, ধৰা ঢেকীয়াবাৰী, ডেছক্ৰাইব ঢেকীয়াবাৰী টি গাৰ্ডেন, তো সেইটো কুৱেশ্যন বেলেগ ধৰণে আহিছে। সেইটো কুৱেশ্যন বেলেগ ধৰণে আহিছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱা নাই যে সেইটো কুৱেশ্যনে। বহুতে কি কৰে আনচাৰ মুখত, যদি কমন কোনোবাই কয় তেওঁলোকে ডাইৰেক্ট আনচাৰ মুখস্থ কৰি যায় আৰু গৈ পেলাই কুৱেশ্যনটো কি হয় তেওঁলোকে বুজি নাপায়, ডাইৰেক্টলি আনচাৰ মুখস্থ কৰে। তো যোনটোৰ কাৰণে তেওঁলোকে যিকোনো এটা কুৱেশ্যনটো যখন বেলেগকৈ দিয়ে তেওঁলোকে নোৱাৰে কৰিবলৈ। তো বস্তুবিলাক মই সেইটো এটা ৰিকুৱেষ্ট কৰিম যে এইবাৰৰ পৰা যি বাকী এক্সাম যিবিলাক আছে সেইবিলাকত কিন্তু তোমালোকে অলপ চাব লাগিব, অলপ ছিৰিয়াছ হ'ব লাগিব। তোমালোকে গেপবিলাকত কি কৰা, যাৰ পঢ়া হোৱা নাই গেপত কি কৰে তেওঁলোকে ডাইৰেক্ট আহি যায় যে কমন বিচাৰোঁ, কমন পাওঁ নেকি ক'ৰবাৰ পৰা। কোনোবাইতো বহুতে এনেকুৱাও আছে, বহুতে কোনোবাই বোলে মই শুনিছোঁহে আৰু কোনোবাই হোৱাটছআপত চেল কৰিছে কমন কুৱেশ্যন। বহুত টকা লৈ তেওঁলোকে চেল কৰিছে কমন কুৱেশ্যন, তাৰপিছত দেখা গৈছে যে তাৰপৰা অহা নাই। এতিয়া অকল যে HSLCৰ ক্ষেত্ৰত কথাটো হৈছে তেনেকুৱা নহয়, HSৰ ক্ষেত্ৰতো হৈছে। HSৰ হৈ যোৱা ইংলিছৰ পেপাৰখনো তেনেকুৱা আছিল, কনচেপচুৱেল আছিল এইবাৰ। তো এজ এ হ'ল ক'বলৈ গ'লে গোটেইখিনি লাহে লাহে কি হ'বলৈ গৈ আছে, কনচেপচুৱেল হৈছে আৰু পিছৰ অৱস্থাটো হ'ব। কোনোবা যদি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে কিন্তু অলপ এতিয়াৰ পৰা ছিৰিয়াছ হ'বলৈ হৈছে, কাৰণ গোটেইখিনি কিন্তু লাহে লাহে কনচেপচুৱেল হ'ব। কিতাপৰ কুৱেশ্যন বা আমাৰ প্ৰিভিয়াছ ইয়াৰ ফ'ল' কৰি লাভ নহ'ব। তো বস্তুবিলাক তেনেকৈ আমি বুজিব পাব লাগিব। তো যি কি নহয় টাইম বেছি লছ নকৰোঁ, অহাকালি নহয়, যিহেতু সোমবাৰে অসমীয়া এক্সাম আছে, তো অসমীয়া এক্সামৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা। আৰু অসমীয়া এক্সামতো কিন্তু আমি অলপ সতৰ্ক হ'ব লাগিব গ্ৰামাৰৰ ক্ষেত্ৰত। এনেই চেপ্টাৰখিনি আমি বুজি পায়, ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে চেপ্টাৰখিনি বুজি পায় বা তেওঁলোকে বনাই লিখিব পাৰে, কিন্তু ইংলিছ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অলপ দিগদাৰ হয়। তেওঁলোকে কি কৰিবলৈ চেপ্টাৰ বুজিব লাগিব। হয়তো অসমীয়াৰ ক্ষেত্ৰতো এনেকৈ কনচেপচুৱেল কুৱেশ্যন দিবও পাৰে, এইটো চাব লাগিব আৰু কি হয়গৈ। তো সেইকাৰণে ঠিক তেনেকৈ ধৰা আমাৰ এইবাৰ যেনেকৈ ইংলিছত ধৰা লেটাৰখন বা ৰিপৰ্টখন কমন পৰা নাই, বেলেগৰ পৰা দিছে, ষ্টৰিটো বেলেগৰ পৰা দিছে, হয়নে? তো তেনেধৰণৰ বস্তুবিলাক হয়তো অসমীয়াৰ ক্ষেত্ৰতো হ'ব পাৰে। ৰচনা কেনেকৈ লিখিব লাগে, আবেদন প্ৰতিবেদন কিদৰে লিখিব লাগে, সেইখিনি বস্তু ভাৱ সম্প্ৰসাৰণ কিদৰে কৰিব লাগে, সেই বস্তুবিলাক আমি বুজি পাব লাগিব, সেইখিনি বুজি যাব লাগিব। অকল জাষ্ট মই দুটা পঢ়িলোঁ, এই কমন দুটা পঢ়িলোঁ, এই দুটা আহিব পাৰে, বা বেলেগ কিবা পঢ়িলোঁ সেই দুটা আহিব পাৰে, তেনেধৰণে নহয়। আমি এইবাৰৰ মেইন মটিভটো হৈছে, সেইবাৰো সেই মটিভটো, সেইবাৰ মানে আছামৰ যোনটো বা নতুনকৈ হেৰি হৈছে তেওঁলোকৰ সেইটো মটিভ যে তেওঁলোকে কি কৰিব, কনচেপচুৱেল দিব যাতে ছাত্ৰ ছাত্ৰীসকলে পঢ়ে। সেইটো বেছ কৰি তেওঁলোকে কি কৰিছে, কুৱেশ্যন পেপাৰখন কাটিছে। তো গতিকে অসমীয়া ক্ষেত্ৰতো আমি এইটো চাম, বাকী এক্সামবিলাকো তেনেকৈ চাম। আগন্তুক যিহেতু অসমীয়া এক্সাম আছে, তো মই প্লে'লিষ্ট এটা দি দিম, ডেছক্ৰিপশ্যনৰ প্লে'লিষ্টৰ লিংক এটা দি দিম। তাত গৈ পেলাই তোমালোকে কিদৰে গ্ৰামাৰ ছেকশ্যন গোটেইখিনি কভাৰ আছে অসমীয়াৰ, সেইখিনি চাব পাৰিবা। আবেদন প্ৰতিবেদন কিদৰে লিখিব পাৰে গোটেইখিনি তাত ডিটেইলছত পাই যাবা। সেই ভিডিঅ'বিলাক চাই যাবা, বুজি পাবা বস্তুবিলাক। জাষ্ট মই দুটা এটা পঢ়ি গ'লোঁ, এক্সামত গ'লোঁ, সেই দুটা নাহিলে মই নোৱাৰিলোঁ, তেনেকুৱা নহয়। তো গ্ৰামাৰ ছেকশ্যনটো গোটেই কভাৰ কৰা হৈ আছে, তোমালোকে ডেছক্ৰিপশ্যনৰ প্লে'লিষ্টত গৈ পেলাই তাত চাব পাৰা। সেইখিনি ভিডিঅ' চাই গ'লে মই ভাবোঁ যে তোমালোকে অসমীয়া গ্ৰামাৰখিনি তোমালোকে ধুনীয়াকৈ কৰি আহিব পাৰিবা। তো আজি ভিডিঅ'তে শেষ কৰিলোঁ, কিপ ৱাচিং, ইউ কেন।